খুলছি না এই খুলে দে ভাই হ্যাঁ আট বলো নাকি তোর নাম কি নাম কি নাম কি নয়নজ্যোতি কাশ্যপ নয়নজ্যোতি কাশ্যপ যোৱা শনিবাৰে 1098 যিটো আমাৰ চাইল্ডলাইন ছাৰ্ভিচ আছে তাত এটা ইনফৰমেশ্যন আহিলে যে আমাৰ চহৰৰ নিকটৱৰ্তী প্ৰফুল্ল নগৰত ভাড়াতীয়া হিচাপে থকা নয়নজ্যোতি দেৱকাশ্যপ নামৰ ব্যক্তি এজনে অবৈধভাৱে সন্তান এটা বিক্ৰী কৰিছে। তাৰপিছতে আমাৰ চাইল্ডলাইন টিম গৈছে তাতে যি ঠাইত ভাড়াতীয়া হিচাপে আছিলে তাত গৈ কিছু অনুসন্ধান কৰে, কিছু ইণ্টাৰভেনশ্যন কৰাৰ পিছতে তেওঁলোকে গাঁওবুঢ়া বা স্থানীয় ৰাইজৰ সহযোগতে কামখিনি কৰিছে। তাৰ পৰা আহি মঙলদৈ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে নিশা, আৰু তাৰ ভিত্তিতেই খুব সুন্দৰভাৱে সুকলমৰে আমাৰ আৰক্ষী বিভাগৰ তৎপৰতাত যোৱাকালি বঙাইগাঁৱৰ শালমাৰৰ পৰা সেই শিশুটিক উদ্ধাৰ কৰি অনা হয়। এতিয়া অভিযোগ আহিছে তেওঁলোকে টকাৰ লেনদেন কৰিছে, আৰু টকাৰ লেনদেন কৰি তেওঁলোকে যদিও কৈছে আচলতে বিক্ৰী কৰা নাই, কিন্তু পইচাৰ হয়তো তাত কিছু ট্ৰানজেকশ্যন হৈছে, এই কথাটো অভিযোগটো আহিছে। আচলতে আপোনালোকে হয়তো জানেই সকলোৱে, আমি এৱাৰনেছ কৰি আছোঁ যে বৈধভাৱে সন্তান তুলি লোৱাৰ যিটো ব্যৱস্থা, যিটো লিগেল এডপশ্যন এটা প্ৰচিডিঅ'ৰ আছে, সেই প্ৰচিডিঅ'ৰ মতে আমাৰ কাৰাত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, আৰু তেনেকুৱা ধৰণৰ ব্যৱস্থাৰে আইনী ব্যৱস্থাৰে সন্তান তুলি লোৱাৰ এটা প্ৰক্ৰিয়া আছে। কিন্তু আমি ইয়াত যিটো প্ৰক্ৰিয়াৰে তেখেতসকলে সন্তানটো তুলি লৈছে এইটো কেতিয়াও বৈধ নহয়, এইটো এটা অবৈধ প্ৰক্ৰিয়াৰ মাজত তেওঁলোকে কামটো কৰিছে। গতিকে নিশ্চিতভাৱে আইনে যি ব্যৱস্থা লয় আৰু তাৰ তেনেকেই তেওঁলোকে শাস্তি পাব বুলি আমি নিজে অনুভৱ কৰোঁ। এতিয়া আমাৰ চখী ওৱান ষ্টপ চেণ্টাৰ আছে, তাত আমাৰ মাক মানে আমাৰ যিয়ে অবৈধভাৱে তুলি লোৱা যিগৰাকী মাক, সেই মাকৰ লগত সন্তানটি আছে, আৰু অহাকালি চাইল্ড ৱেলফেয়াৰ কমিটিত তেখেতসকলক হাজিৰ কৰোৱা হ'ব, আৰু চাইল্ড ৱেলফেয়াৰ কমিটিয়ে যি ধৰণৰ সিদ্ধান্ত লয়, কাৰণ আমাৰ সুৰক্ষিত ভৱিষ্যত এটা আমি প্ৰদান কৰিব লাগিব শিশুসকলক বা তেখেতসকলৰ সেই শিশুকেইটিক, গতিকে তেওঁলোকে যি ধৰণৰ সিদ্ধান্ত দিয়ে সেইমতে তেওঁলোকৰ ভৱিষ্যত পুনৰ সংস্থাপনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। অৱশ্যে যিটো আমাৰ প্ৰাৰম্ভিক তদন্ত বা প্ৰাৰম্ভিক যিটো অনুসন্ধান বা তেওঁলোকৰ লগত কথা বতৰা পাতি আমি এটা কথা নিশ্চিত হৈছোঁ, যিগৰাকী আমি মাতৃৰ সন্তান অবৈধভাৱে বিক্ৰী কৰা বুলি অভিযোগটো আহিছে, সেইগৰাকী মাতৃৰ ঘৰ একচুৱেলি ডিব্ৰুগড় জিলাত, আৰু তেওঁলোকে সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হয়, আৰু 3টা সন্তানসহ মাতৃগৰাকীক বা মহিলাগৰাকীক এই যি নয়নজ্যোতি দেৱশৰ্মা নামৰ ব্যক্তিগৰাকীয়ে বিবাহ কৰাইছে। আচলতে এই সন্তানকেইটা কিন্তু নয়নজ্যোতি দেৱশৰ্মাৰ নহয়, এই কথাটো মাতৃগৰাকীয়ে আমাক অৱগত কৰাইছে। মানে এতিয়া আমি যিহেতু আমাৰ সন্তানটো উদ্ধাৰ হ'ল, আৰু যিখিনি অভিযোগ আহিছিলে নিশ্চিতভাৱে তাৰ সত্যতাখিনি প্ৰতিপন্ন হ'ব ধৰিছে, গতিকে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে আমি তেখেতসকলৰ লগত যোগাযোগ কৰি যাতে শিশুখিনিক আমি বা যিকেইটা শিশু আছে সুৰক্ষিত ভৱিষ্যত এটা প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।